থাকিলে তাক মই কোনো 2 নম্বৰ কৰিবলৈ নিদিওঁ। মই ভাবো যে হৰিকান্ত দাস ভাল ল'ৰা এটা, বহুত ভাল ল'ৰা, অমায়িক ল'ৰা, একদম ভাল ল'ৰা, অনুসূচিত জাতিৰ এটা সম্পদ, অনুসূচিত জাতি কৈৱৰ্ত লোকসকলৰ মাজৰ এটা সম্পদ। তেওঁ ডাক্তৰ হয়, হৰিকান্ত দাস অনুসূচিত জাতিৰ মানুহৰ এটা সম্পদ। মই এই সম্পদটো বাহৰীয়ালৈ উলিয়াই দিব খুজিছো। মানে মানুহখিনি ৰখি আছে যে দেখি বেয়া পাইছে, বহি দিয়ক। আৰু আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছো, আপোনালোকে মোক আশীৰ্বাদ দিবনে নিদিয়ে? দিবনে নিদিয়ে? দিবনে নিদিয়ে? দিবনে নিদিয়ে? যদি দিয়ে মই বেছি দীঘলীয়া কথা নকওঁ, মই আপোনালোকৰ ইয়ালৈ কেইবাদিন ধৰি থাকিবলৈ আহি যাম। প্ৰত্যেকখন গাঁৱলৈকে এবাৰ এবাৰ যাম আৰু প্ৰত্যেকখন গাঁৱত কি কি সমস্যা আছে মই নিজৰ ডায়েৰীত লিখি ল'ম আৰু মই ইলেকশ্যনৰ আগত আপোনালোকক কথা দি যাম যে সেইকেইটা কাম কৰিম আৰু ইলেকশ্যনত জিকোৱাৰ এবছৰৰ ভিতৰত মই আপোনালোকৰ কামকেইটা গোটেইকেইটা কৰি শেষ কৰিম। হ'বনে? 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 সেইকাৰণে এতিয়া মই আপোনালোকৰ সকলোৰে সন্মুখত